হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেময় মিতর হরি জয় জয় রাম জয় শ্রী রাম শ্রীমন্ত শঙ্করে পারভাগী দিলে ব্রহে ব্রহ্মাণ্ড ভেদি জয় জয় রাম জয় শ্রী রাম গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠর পরাহে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি কৃষ্ণ শঙ্কৰ মাধৱ গুৰু হৰি ৰাম 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 মেৰা মাটিৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্রভু অভিনন্দন করিয়া আশ্রয় অল্প হাস্য করিয়া বুলন্দ ভগবান শুনা প্ৰত্যুত্তৰ মাও হুয়া এৰা যি যুগ কহিছো পূৰ্বে ঋষি মস্তত আকৌ আজি তোজো আগে কৰিব বেকত প্ৰভুসকল আজি এই অধ্যায়টো ভগৱন্ত পুৰুষৰ এটা অৱতাৰ কপিল প্ৰভুৱে তেওঁৰ মাতৃ দেৱহূতিৰ আগত এই ভাগৱত কথা কৈ আছে। কেনেকেনো ভক্তি যুক্ত হ'ব পাৰে, ভক্তি যুগ মানে কেনেকে ভক্তিৰ লগত যোগ হ'ব পাৰে, কেনেকৈনো মানুহে ভক্তিৰ লগত বিয়োগ নোহোৱাকৈ থাকিব পাৰে, এই কথাখিনি আজিৰ অধ্যায়ত আলোচনা কৰা হ'ব। প্ৰভুসকল, এওঁলোকে ভাগৱত অনুষ্ঠান যে আয়োজন কৰিছে, এই ভাগৱত অনুষ্ঠানৰ আয়োজন নকৰি কিবা বেলেগ অনুষ্ঠানৰ আয়োজন কৰিব পাৰিলেহেঁতেন, বিভিন্ন প্ৰকাৰৰ কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি কি কৰিছে, ভাগৱত অনুষ্ঠান আয়োজন কৰিছে। কিয়? কাৰণ কলি যুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ, এই হ'ল ভাগৱত। আৰু এই ভাগৱত উত্তম শাস্ত্ৰ যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে, যিখন ঘৰত এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন হয়, যিখন ঘৰত ভকতে পদাৰ্পণ কৰে ভকতে, সেইখন ঘৰ আৰু তীৰ্থক্ষেত্ৰৰ লগত একে হয়। যিখন ঘৰত কোনোদিনে ভাগৱত অনুষ্ঠান হোৱা নাই, যিখন ঘৰত কোনোদিনে ভকতে তাত আগমন কৰা নাই, সেইখন ঘৰে বাঁহৰ তলে প্ৰায় একেদৰে হয়। গতিকে আজিৰ যি মানে জন্মদিন উপলক্ষে যি ভাগৱত অনুষ্ঠান আয়োজন কৰিছে, কিয় কৰিছে? কাৰণ এই ভাগৱত মাইকৰ ইকুটো অলপ বেছি হৈ আছে, অকণমান মিলাই দিব। মানে কিয় আয়োজন কৰিছে? কাৰণ কলি যুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ, এই হ'ল ভাগৱত। মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত কেৱল আৰু কেৱল ভাগৱত কথা ক'লে। ভাগৱত কথা নকৈ বেলেগ শাস্ত্ৰ ক'ব পাৰিলেহেঁতেন, বেলেগ পুৰাণ অধ্যয়ন কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি ভাগৱত পাঠ ব্যাখ্যা কৰি শুনাইছে। কিয় শুনাইছে? তাৰমানে কলি যুগত গতি পাবৰ কাৰণে কেৱল ভাগৱত, আৰু ভাগৱতত এই সমস্ত ৰস নিহিত হৈ আছে। সেইকাৰণে কি বুলি কৈছে? শুক মুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভুগি ভাবুকা। এই ভাগৱতৰ ৰস কি হৈ আছে ইয়াতে?
ইয়াতে জড়িত হৈ আছে কি ৰস জীৱনৰ যিমানবিলাক ৰস থাকে সেই ৰসবিলাক ইয়াত জড়িত হৈ আছে ভক্তিৰ গোটেইবিলাক ৰস গতিকে কি কৰা যে এই ভাগৱতৰ ৰসবিলাক কেনেকৈ পান কৰা ভাবুক হৈ পান কৰা যেনেকৈ ভাবুক হৈ পান কৰিব নোৱাৰে তেওঁক ভাগৱতৰ কোনো কথাই তেওঁৰ জীৱনত ক্ৰিয়া কৰিব নোৱাৰে গতিকে ভাগৱত শুনিব লাগিলে আমি কেনেকৈ শুনিব লাগিব আমি ভাৱেৰে সৈতে শুনিব লাগিব সেইকাৰণে মহাপুৰুষ গুৰুজনে আমাক কি কৈছে এই সকলো নিগম কল্পতৰু তাৰ ফল ভাকি ভূমিত ভৈলাবিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয় অমৃত পৰম সন্তোষে পিউক ৰসয় অমৃত সকলো নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱতে এখন উত্তম শাস্ত্ৰ কৈছে যে সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত প্ৰভুসকল ভাগৱত আগতে কি হৈ আছিল ফল হৈ আছিল আৰু এই যেতিয়া নেকি শুকদেৱৰ মুখেৰে ভাগৱত পৰীক্ষিতৰ আগত ব্যক্ত কৰিলে চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন আপোনাৰ খবৰ দৰে ৰসত চতুৰ বা ৰসজ্ঞ লোকসকলে কি কৰিব পাৰে এই ভাগৱতৰ ৰসবিলাক যোনে ল'ব জানে তেওঁ ল'ব পাৰিব যিয়ে নাজানে তেওঁক যিমান ক'লেও মাইকত নহয় আৰু কৰবাত কৰি থাকিলেও তেওঁ জীৱনত এই ৰসবিলাক আস্বাদন কৰিব নোৱাৰে গতিকে এই ভাগৱতৰ কথা প্ৰভুসকল মাতৃৰ বাঞ্ছিত সি শুনি কৃপাময় এতিয়া মাতৃৰ বাঞ্ছিত মাকে কি বাঞ্ছা কৰিছে কপিল মুনিৰ পৰা বাঞ্ছা কৰিছে নিজৰ মাক দেৱহূতিয়ে কি বাঞ্ছা কৰিছে হে পুত্ৰ মানে নিজৰ ল'ৰা কিন্তু ঈশ্বৰ মানে জ্ঞান কৰিছে ঈশ্বৰ জ্ঞানেৰে কৈছে বোলে মোক কি কৰা মোক ভক্তিৰ কথাবিলাক কোৱা ইয়াৰ আগত কৈ গৈছে প্ৰশ্ন কৰিছে আৰু মাকে কি কৰিছে মাতৃৰ বাঞ্ছিত এই শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আছে মনতে তেওঁ কি কৰিছে আনন্দ পাইছে কি আনন্দ পাইছে বোলে মাতৃয়ে তেওঁ কি কৰিছে কৃষ্ণ কথা ক'ব দিছে কৃষ্ণ কথা ক'ব দিয়াৰ কাৰণে কোনে আনন্দ পাইছে কপিল মুনিয়ে মনতে আনন্দ পাইছে অল্প হাস্য কৰিয়া বুলন্ত ভগৱান অকণমান হাঁহি ভগৱান কপিল প্ৰভুৱে কৈছে শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান হে মাতৃ সাৱধান হৈ শুনা এই ভাগৱত কথা সকলোৱে সাৱধান হৈ শুনিব লাগে সাৱধান ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা ইয়াত কোনোবাই জানি হওক নাজানি হওক যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লাৰি দিয়ে জ্বলিব ভাগৱত অনুষ্ঠানতো আহি যদি কোনোবাই বেলেগ কথা চিন্তা কৰি থাকে ভাগৱতৰ লগত যদি মিলি যাব নোৱাৰে বিভিন্ন প্ৰকাৰৰ অবাঞ্ছিত বিভিন্ন প্ৰকাৰৰ কথা যদি কৈ থাকে কোনোবাই শুনি আছে কিন্তু বেলেগক শুনিব দিয়া নাই বহুত চিঞৰি চিঞৰি কিবা কৰি আছে এনেকুৱা ধৰণৰ বিভিন্ন অপৰাধ এইবিলাক সৰু সৰু কথাতে অপৰাধ হৈ যায় নাম অপৰাধ সেৱা অপৰাধ হৈ যায় গতিকে সেইকাৰণে কৈছে সাৱধান হৈ শুনা হে মাতৃ যি যুগ কহিছো পূৰ্বে ঋষি সমষ্টত মই যি যুগৰ কথা আগতে ঋষিসকলৰ আগত কৈছিলো তাকো আজি তজুৱাকে কৰিবো বেকত আৰু সেই জ্ঞান যি জ্ঞান মই ঋষিসকলৰ আগত ব্যক্ত কৰিছিলো আজি মই সেই জ্ঞান তোমাৰ আগত ব্যক্ত কৰিম তুমি কি কৰা খুব সাৱধান হৈ এইবিলাক শুনা বুলি কৈছে কোনে কৈছে কপিল মুনিয়ে কৈছে কাক কৈছে মাতৃ দেৱহূতিক কৈছে কোনে কেতিয়া কাক আৰু কি প্ৰসংগত ক'লে এইটো আমি জানিব লাগিব কৃষ্ণ হে ৰাম হিযুগয় অধীন চিত্ত সংযমৰ জ্ঞান চিত্তে খেজিবৰ বন্ধ মুখ্যৰ নিদান বিষয় আসক্ত ভৈলে আতিব
মন শুদ্ধ হেতু ভক্তি বিনে নাই। সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান। যি তোমাক মই ভক্তি যুগৰ কথা কম, এই যুগ কাৰ অধীন হৈ আছে? চিত্ত সংযমী হ'ব লাগিব, তেতিয়াহে এই জ্ঞানবিলাক পাব। চিত্তটো যদি সংযমী নহয়, আমাৰ যদি চিত্তটো আমি ইয়াতে বহি আছো, কৰবাত কোনে কি কৰি আছে, কোনে কি খাই আছে, এইবিলাকত যদি আমাৰ চিত্তটো গৈ থাকে, তেতিয়াহ'লে আমাৰ এই ভজন মাৰ্গত, যিটো নেকি ভক্তিৰ মাৰ্গত আমাৰ কি হ'ব? ব্যাঘাতেই জন্মিব। গতিকে সেইকাৰণে কৈছে সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেকে জীৱৰ বন্ধ মুখ্য নিদান। গতিকে সেই চিত্তৰ লগতে আমাৰ চিত্তটোৰ লগতে জীৱৰ কি হৈ আছে? বন্ধ আৰু মুখ্যৰ নিদান। বন্ধ আৰু মুখ্যৰ দৰ্জাখন তাতেই আছে। এক নাই বন্ধ হ'ব, এক নাই খোল খাব, চিত্ত যেতিয়া শুদ্ধ থাকিব। গতিকে আমি চিত্তটো কি কৰিব লাগিব? আমি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰাব লাগিব। বোলে হে চিত্ত, তই কোনে কাৰ কিমান ডাঙৰ ঘৰ বনালে, কোনে কেইখন গাড়ী ল'লে, কোন দেখিবলৈ কেনেকুৱা, কোনে কেইখন কাপোৰ পিন্ধি আহিছে, কিমান দামী কাপোৰ পিন্ধিছে, এইবিলাক চিত্তৰ পৰা আঁতৰত ৰাখি আমি কি কৰিব লাগিব? আমাৰ চিত্ত মন বুদ্ধি এই ইন্দ্ৰিয়বিলাক কি কৰিব লাগিব? আমি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব। চিত্ত বুদ্ধি মন আৰু অহংকাৰ, এই চাৰিটা কাৰ আছিল? অৰ্জুনৰ ৰথৰ ঘোঁৰা কেইটা আছিলে, চাৰিটা ঘোঁৰা। এই চাৰিটা উদত্ত ঘোঁৰা অৰ্জুনে ভগৱান কৃষ্ণৰ ওচৰত সমৰ্পণ কৰি দিছে, যাৰ কাৰণে অৰ্জুনে কুৰুক্ষেত্ৰৰ দৰে এখন যুদ্ধত তেওঁ কি কৰিব পাৰিলে? জিকিব পাৰিলে। কাক লৈ? ঈশ্বৰক লৈ। আৰু আমিও প্ৰতিদিনে এনেকুৱা জীৱন যুদ্ধত আমি গৈ আছো, কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে গাই গৈছে, যিহেতু আজি শ্ৰদ্ধাঞ্জলি পাতিছে, তেওঁ গাই গৈছে, জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত, মৰিচিকা খেদি হাহাকাৰ কৰো আমি, মৰিচিকা খেদি হাহাকাৰ কৰো আমি, এই মৰুভূত জীৱন। এই মৰুভূমিত আজীৱন আমি কি কৰি আছো? আমি বিভিন্ন প্ৰকাৰে এনেকুৱাকে ঘাট প্ৰতিঘাটৰ মাজত ঘূৰি আছো। দিন হলে ৰাতি হ'ব, ৰাতি হলে দিন হ'ব। মানুহৰ জীৱনত সুখ আছে মানে দুখ আছে, দুখ আছে মানে সুখ আছে। কোনোবাই হাঁহি আছে মানে এইটো নহয় যে তেওঁ কোনোদিন নাকান্দিব, কোনোবাই কান্দি আছে মানে এইটো নহয় যে তেওঁ কোনোদিনে হাঁহিব নোৱাৰিব, এনেকুৱা নহয়। গতিকে সেইকাৰণে প্ৰতিটো বস্তুৰ বিপৰীত আছে। আজি যদি কোনোবাই ভাগৱত শুনি আছে আৰু নুশুনা আছে, যদি কোনোবাই ভালত নাহে ক'ত থাকিব লাগিব? তেওঁ বেয়াতে থাকিব লাগিব। ভালত নহয় মানে কি? তেওঁ নিশ্চয় বেয়াৰ প্ৰৱেশ দ্বাৰত থাকিব লাগিব। গতিকে সেইকাৰণে প্ৰভুসকল, এই ভাগৱত অনুষ্ঠানত আমি যিমানবিলাক আমি ল'ব পাৰিম, এই কথাবিলাক যদি আমি মানে জীৱনত প্ৰয়োজন বুলি ভাবো, তেতিয়াহ'লে এইবিলাক ল'লে আমাৰ কুৰুক্ষেত্ৰ যুদ্ধত যেনেকুৱাকে অৰ্জুনে জয় হৈছিলে, চিত্ত বুদ্ধি মন এইবিলাক মানে ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি, আমিও যদি আমাৰ চিত্ত বুদ্ধি মন এইবিলাক যদি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে প্ৰভু ভগৱতই নিশ্চয় কি কৰিব? কৃপা কৰিব। গতিকে কৈছে, জীৱৰ বিষয় আসক্ত ভইলে আতিবদ্ধ হয়, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। বিষয়ত আসক্ত হইলে কি হয়? আতিবদ্ধ হয়। যদি কোনোবা বিষয়ত আসক্ত হৈ যায়, বিষয়ী ভোগত যদি কোনোবা বেছি আসক্ত হৈ যায়, কি কৈছে? আতিবদ্ধ হয়, তেওঁ আৰু বেছি আবদ্ধ হৈ যাব। যিমানে বিষয়ৰ গতি, যেনিবা কাৰোবাৰ টকা পইচা নাই, কিবা অকণমান পালে আৰু লাগে আৰু লাগে, কেৱল লাগে আৰু লাগে, কোনো দিন শেষ নহয়। গতিকে সেইকাৰণে কৈছে আৰু বদ্ধ হৈ যাব। যিমান বদ্ধ নহওক কিয় আৰু বদ্ধ হৈ যাব যদি কোনোবাই বিষয়ত আসক্ত হৈ যায়, কাৰণ বিষয়ত যদি বৰ বেছিকৈ ধৰি ৰাখে। মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। আৰু মনটো শুদ্ধ কৰাৰ কাৰণে ভক্তি বিনে আৰু আন দ্বিতীয়টো পথ নাই। আমাৰ যদি মনটো শুদ্ধ কৰিব লাগে, যদি মনটোৱে যদি ক'লা হৈ থাকে, যদি মনটোৱে যদি অশুদ্ধ হৈ থাকে, তেতিয়াহ'লে তেওঁ যিমান ভক্তি কৰিও যিমান কিবা কৰি থাকিও তেওঁৰ লাভ নহয়। কাৰণ মনটো শুদ্ধ লাগিব। মনটোৰে যদি আমি কেৱল আনৰ অহিতখিনি চিন্তা কৰি থাকো, যদি কেৱল আনৰ বেয়া চিন্তা কৰি থাকো, আনৰ অহিত আনৰ বেয়া চিন্তা কৰা মানে কি হৈ যায়? আন মানে কি? প্ৰতিটো জীৱৰ ভিতৰতে ঈশ্বৰ আছে। যদি আমি অন্য লোকক যদি আমি তেনেকুৱাকে দেখিব নোৱাৰো, তেতিয়াহ'লে কি হৈ যাব? সেইটো এটা অপৰাধ হৈ যায়। সেইকাৰণে কৈছে
মন শুদ্ধ হেতু ভক্তি বিনা আন নাই। মনটো আমি কি কৰিব লাগিব? শুদ্ধ কৰিব লাগিব। মনটো শুদ্ধ হলেহে আমাৰ ভক্তিৰ দিশত আমি আগুৱাই যাব পাৰিম। ভক্তি খে কল্যাণ পথ পহিল বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত এৰা মন বুদ্ধি আদি কৰি যতে আশ্ৰয় ও সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। সকলোৰে মূল হল কি? সৎসংগ বা সাধু সংগ। মন বুদ্ধি আদি কৰি যতেক আশ্ৰয়, মন বুদ্ধি আদি কৰি যিমানবিলাক পন্থা আছে, এই যে মন বুদ্ধি কৰি যিমানবিলাক হ'ব লাগে, মনটো যে শুদ্ধ হ'ব লাগে, ক'ত হ'ব? সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। ইয়াৰ মূল বস্তুটোৱে হ'ল সাধু সংগ। যদি সাধু সংগত লগ নালাগে তেতিয়াহ'লে মনটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সাধু সংগত লগ লাগিলেহে মনটো শুদ্ধ হ'ব। আৰু যাৰ মনটোৱে উলট পালট হৈ থাকে, তেওঁক তৈলুকৰ যদি সম্পত্তিও আহে, তৈলুকৰ লক্ষ্মীও যদি তেওঁৰ মিলে, তথাপিও তেওঁৰ সন্তুষ্টি নহ'ব। ভাগৱতৰ বহুত কাহিনী আছে, এনেকুৱা বহুত কাহিনী আছে যিয়ে তৈলুকৰ সম্পত্তি পাই সন্তুষ্ট হোৱা নাই। গতিকে সেইকাৰণে প্ৰভু অকল সন্তোষম পৰম সুখম, যি মানুহে সন্তোষ পাব নোৱাৰে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। অসন্তোষীয়া মানুহে কোনোদিন জীৱনত কি হ'ব নোৱাৰে? সুখী হ'ব নোৱাৰে। আমি যি পাইছো তাতে সন্তোষ হ'ব লাগিব। ভক্তি দিব পাৰে, তেতিয়াহ'লে কি হৈ যাব? তেওঁ মুকুট, মানে মুকুট এক প্ৰকাৰে চাব গ'লে মুকুট ক'ত পিন্ধে? ৰজা মহাৰজাবিলাকে ক'ত পিন্ধিছিল? শিৰত পিন্ধিছিল। গতিকে তেওঁ কি হ'ব? তেওঁ সমাজত শিৰত থাকিব পাৰিব। আৰু তেওঁ মুকুট মানে অন্য অৰ্থত তেওঁ মুকুতি, তেওঁ মুকুতিও পাব পাৰিব। গতিকে সেইকাৰণে প্ৰভু অকল ইয়াৰ মূল বস্তুৱে হ'ল কেৱল ভক্তি। যদি ভক্তিযুক্ত নাথাকে তেতিয়াহ'লে কোনো অনুষ্ঠান কৰি কিবা কৰি একেবাৰে কল্যাণ নহ'ব। ভক্তিযুক্ত হ'বই লাগিব, নিৰহংকাৰ হ'বই লাগিব। যদি নিৰহংকাৰী হোৱা নাযায়, যদি ভক্তিযুক্ত নাথাকে, অভক্তি যদি যুক্ত থাকে, তেতিয়াহ'লে সেইবিলাকত কোনো ধৰণৰ মানে ক্ৰিয়া নকৰিব। হে ৰাম জীৱৰ দুৰ্লভ পাশ সংগ কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়, সেই সংগে নিতে যদি কৰিয়া সাধুত ও মুখ্যৰ দুৱাৰ তেৱে মুকুট। জীৱৰ দুৰ্লভ পাশ সংগক কহয়। জীৱৰ দুৰ্লভ পাশটো কি? দুৰ্লভ বস্তুটোৱে হ'ল সংগ। শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। মহাপুৰুষে কৈছে সাধু সংগ অনুসৰণ কৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। কেতিয়া হ'ব? প্ৰথম হ'ল ভকতৰ সংগ। আজি আমাৰ দুলুমণি নাথ বাপে যি নেকি অনুষ্ঠানৰ আয়োজন কৰিছে, এই অনুষ্ঠানৰ দ্বাৰা আমাৰ কি হৈছে? কি দৰ্শন হৈছে? সাধু সংগ দৰ্শন হৈছে, ভকত দৰ্শন হৈছে। এই ভকত দৰ্শন হ'ল আটাইতকৈ লাভৰ বিষয়। ভগৱানে আমাক এটা বস্তু দিছে, আটাইতকৈ কি দিছে? যে মনুষ্য জীৱন যে এটা দিছে, এইটো হ'ল আমাৰ আটাইতকৈ লাভৰ কথা। তেওঁ ইয়াতকৈ আৰু একো দিব নালাগে। এই যে তেওঁ যে আমাক উপহাৰ দিছে, মনুষ্য শৰীৰটো যে দিছে, এইটোৱেই বহুত বুলি ধৰিব লাগে আমি। কিছুমানে কয় নহয়, ভগৱানেনো আমাক কি দিছে? ভগৱানেনো মোক কি দিছে? এনেকে কয় নহয়। ভগৱানে আপোনাক মোক এইটো দিছে যে তেওঁৰ আটাইতকৈ দিবলগীয়া বস্তু হ'ল মনুষ্য জনম। মনুষ্য জনম কৰি দিছে। আৰু ইমান সুন্দৰ মনুষ্য জনম দিয়াৰ পিছতো যদি কোনোবাই ভক্তি কৰিব নোৱাৰে, ইয়াতকৈ আৰু দুৰ্ভগীয়াই কোন আছে? নহ'লে কি হ'ব? যদি এই জনমত ভক্তি কৰিব নোৱাৰে, পুনৰূপী জনম আমি ভক্তি কৰিব লাগে।
এতিয়া চৰাই চিৰিকটিবিলাক কিমান ঠাণ্ডাত পৰিলেও সিহঁতৰ এখন কাপোৰ উৰিব নাই, গৰুবিলাক কেনেকৈ থাকে ইমান মহৰ কামোৰত থাকে, আমিতো তেনেকৈ নাথাকোঁ। আমাৰ ইমান সুন্দৰ ৰাতি যদি মানে কেতিয়াবা আঁঠুৱা নাথাকিলে অন্ততঃ মহ খেদিব পৰা বিভিন্ন বস্তু ওলাইছে। আমি ঠাণ্ডা লাগিলে এখন এখন কাপোৰ উৰিব পাৰোঁ। আহক আগত আহক আগত আহক পিছত আহক আগত আহক। আমি এখন কাপোৰ উৰিব পাৰোঁ। এই ইমানখিনি দিয়াৰ পিছত যদি কোনোবাই মনুষ্য শৰীৰ পাই যদি কোনোবাই ভক্তি কৰিব নোৱাৰিলোঁ, ইয়াতকৈ আৰু দুৰ্ভগীয়া, ইয়াতকৈ আৰু মূৰ্খামি আৰু বেলেগ কোনো নহ'বই আৰু নহ'ব, যিমানেই যি নকৰোঁ। গতিকে সেইকাৰণে প্ৰভুসকল এটাই উপায়, এই যে আজি যে আমি জন্মদিন উপলক্ষে এই যে আমি যে বহিছোঁ, ইয়াৰ সংগটো কি যে আমি ভকতৰ সংগ পাইছোঁ, সাধু সংগ। সাধু সংগতহে আমাৰ কি হয়, চিত্ত বুদ্ধি মন আদি ইন্দ্ৰিয়বিলাক মানে শুদ্ধ হ'ব। আৰু যদি তেওঁ সাধু সংগ নলয় তেতিয়াহ'লে তেওঁৰ কেতিয়াও সেইবিলাক সংযমী হ'ব নোৱাৰিব। গতিকে সেইকাৰণে কৈছে জীৱৰ দুৰ্লভ পাশ সংগকো কয়। সংগটোৱে হ'ল জীৱৰ দুৰ্লভ। সংগ যদি বেয়া হয়, সংগৰ যদি দুখ হয়, তেতিয়াহ'লে তেওঁ বেলেগ বেলেগ হৈ যাব, বেয়া হৈ যাব। যদি বেয়া মানুহৰ লগত যদি সংগ কৰে, সেইকাৰণে জীৱনত বন্ধু হ'ব লাগিলে আমি বন্ধু যদি কাৰোবাক ল'ব লাগে সংগ, আমি সংগী সদায় ভাল ল'ব লাগে। এই জীৱনৰ সংগীয়েই হওক, জীৱন বাটত একেলগে খোজ দিয়াৰ সংগীয়েই হওক, নহ'লে আমি স্কুলত বা ক'ৰবাত বজাৰে সমাৰে যোৱা সংগীয়েই হওক, সংগীজন কিন্তু ভাল হ'ব লাগে। যদি সংগীজনে যদি ভাল নহয়, তেতিয়াহ'লে জীৱনত বহুত ধৰণৰ বিঘিনি আহি যাব পাৰে। গতিকে সেইকাৰণে কৈছে জীৱৰ দুৰ্লভ পাশ সংগ কয়। যদি সংগ ভাল নহয়, একেলগে গা ধুব যাব, বাতৰিত পিছদিনা দেখিব যে এজন লোক নাই, তাৰ পৰাই নোহোৱা হ'ল। এসপ্তাহমান পিছত দেখিব যে তাতে বডিটো পাইছে, পানীত উঠি গৈছে, অমুকত পাইছে। এনেকুৱা বহুত ধৰণৰ কাহিনী শুনিব। একেলগে গৈছিলে বোলে একেজন নোহোৱা হ'ল, কিয়? এই সংগৰ দোষ। ইয়াতে সেইকাৰণে কপিল প্ৰভুৱে কৈছে যে সংগ কৰিব লাগে ভাল, কিন্তু দুৰ্জনৰ সংগ এৰিব লাগে। কিন্তু কৈছে আকৌ দুৰ্জনৰ সংগটো কি এৰিব লাগে, বেয়া মানুহৰ সংগ আমি এৰিব লাগে। যদি বেয়া মানুহৰ সংগত থকা যায়, তেতিয়াহ'লে আমি কি, আমি তাৰ পৰা আমি মানে পৰাজিত হ'ব লাগিব। যেনেদৰে কৰ্ণই সংগ কাক লৈছিলে? দুৰ্যোধনক সংগ ল'লে। সংগ লোৱাৰ কাৰণে কি হ'ল? পৰাজিত হ'ব লগা হ'লনে? যদি কৰ্ণই দুৰ্যোধনৰ সংগ নলৈ যদি বেলেগৰ সংগ ল'লে হয়, কৃষ্ণৰ সংগ ল'লে হয়, আজি আৰু নামটো জিলিকি থাকিলে হয়। গতিকে সেইকাৰণে আকৌ অৰ্জুনে কাৰ সংগ ল'লে? অৰ্জুনে সংগ ল'লে ভগৱন্ত কৃষ্ণৰ। গতিকে সেইকাৰণে কৃষ্ণৰ নিচিনা বন্ধু হ'ব লাগে। কৃষ্ণ এনেকুৱা এজন বন্ধু, এনেকুৱাকে সহায় কৰিলে যে পাকে প্ৰকৰে যিমান যি হ'লেও যিকোনো উপায়েৰে কি কৰিলে, অৰ্জুনক জিকাইহে আশাৰিলে। আৰু এটা বন্ধু আছিলে কৰ্ণ, তেওঁ দুৰ্জনৰ সংগ লোৱাৰ কাৰণে অৱশ্যে হাৰিল, কিন্তু তেওঁ জীৱন দি হ'লেও কি কৰিছে, বন্ধুৰ জয় কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁ জানে যে তেওঁ মৰিব, তেওঁ জানে যে তেওঁ দুৰ্জনৰ সংগ লৈছে, তথাপি জীৱন দি হ'লেও তেওঁ দুৰ্জনৰ সংগত থাকি মানে এনেকুৱাকে থাকি থাকিলে, মানে কিহৰ খাতিৰত? বন্ধুত্বৰ খাতিৰত। গতিকে সেইকাৰণে বন্ধু হ'লে এনেকুৱা হ'ব লাগে যাতে সেই বন্ধুজনে আমাৰ লগত সদায় থাকে আৰু তেওঁ যাতে বিপদৰ সময়ত যাতে এৰা নিদিয়ে। গতিকে সেইকাৰণে আমি বন্ধু ল'লে সদায় সাধু সংগত, আমাক ভাল সংগত ল'ব দিছে বন্ধু। সেই সংগে নিতে যদি কৰে সাধুত, কৰিয়া সাধুত মুখ্যৰ দুৱাৰ তেৱে হয় মুকুট। গতিকে এনেকুৱা সংগতি যদি সদায় সাধু সংগৰ লগত যদি চলাৰ অভ্যাস কৰে, এই সংগটো যদি দুৰ্জনৰ লগত নলৈ যদি সাধু সংগৰ লগত, সজ্জনৰ লগত যদি কোনোবাই সংগ ল'ব পাৰে, কৈছে মুখ্যৰ দুৱাৰ তেৱে হয় মুকুট। গতিকে মুখ্যৰ দুৱাৰ তেওঁৰ কি হৈ যাব? খুলি যাব, যদি কোনোবাই সাধু সংগ যদি অনুসৰণ কৰিব পাৰে। এতিয়া সাধুৰ লক্ষণ ক'ব। এৰাম সাধুৰ লক্ষণ আৱে কহু কৰি আৰ হয় কৰোণা চিত্ত হৃদ হাস্তয় অনুৰ্বৰ্তী হতু নাহি তপন উকিল গুণেশে মাত্ৰ তাৰাৰ ভূষণ।
সাধুৰ লক্ষণটো এতিয়া কৈছে এতিয়া সাধু সংগ অনুসৰণ কৰিব দিলে এতিয়া সাধুনো কোন হ'ব সাধুৰ লক্ষণ বাবে কহু কৰি সাৰ সাধুৰ লক্ষণটো এতিয়া মই সাৰ কৰি কম বুলি কৈছে কি কম হয় কৰুণা চিত্ত হৃদ হবাৰ যাৰ নেকি চিত্তটো কৰুণাৰে ভৰি আছে যাৰ চিত্তটো কৰুণাৰে ভৰি আছে দয়াৰে ভৰি আছে এইজনক কৈছে কি সাধু বুলি কৈছে এইটো পাৰিলে আঁতৰত থৈ দিব এইটো নেদেখা হৈ আছে হয় কৰুণা চিত্ত হৃদ হবাৰ চিত্তটো কৰুণা হ'ব লাগিব যাৰ অন্তৰতেই কৰুণা নাই যাৰ নেকি জীৱৰ প্ৰতি প্ৰেম নাই তেওঁ কি আৰু সাধু হ'ব তুমি যদি দেখাজনকে ৰাম বুলি নকোৱা দেখাজনকে যদি তুমি কৃষ্ণ বুলি নকোৱা দেখা জীৱকেইটাৰ ভিতৰতে যদি ঈশ্বৰক দেখা নাই তেতিয়াহ'লে নেদেখাজন তোমাৰ ওপৰত কি নহয় সন্তুষ্ট নহয় সেইকাৰণে তুমি দেখা ভকতজনক কৃষ্ণ বুলি কোৱা এতিয়া আজি ইয়াতে কোনোবা এজন ভকত আহিছে কৃষ্ণ বুলি ক'ব লাগিব যদি মুখেৰে কৃষ্ণ বুলি শব্দ নোলায় যদি মুখেৰে ৰাম বুলি শব্দ নোলায় তুমি দেখাজনকে যদি ৰাম বুলি ক'ব জনা নাই নেদেখাজনক তুমি কি বুলি ভক্তি কৰিবা প্ৰশ্নটো হ'ল তাতে ভাগৱতে সদায় বাস্তৱভাৱে গতিকে সেইকাৰণে কৈছে তুমি কৰুণা চিত্ত হোৱা হয় কৰুণা চিত্ত হৃদ হবাৰ শাস্ত্ৰ অনুমতি সত্তু নাহি উত্তম আৰু শাস্ত্ৰৰ মতে কি কৈছে তেওঁৰ যাতে কোনো ধৰণৰ শত্ৰু নহয় যিয়ে নেকি সাধু হ'ব তেওঁক আকৌ শত্ৰু বুলি নাভাবে অজাত শত্ৰু মানে যাৰ শত্ৰু জন্মই হোৱা নাই যাৰ শত্ৰু জন্ম হোৱা নাই যেনেদৰে যুধিষ্ঠিৰ আছিলে অজাত শত্ৰু তেওঁৰ শত্ৰু বুলি কাকো গণ্যতাই নকৰে অজাত শত্ৰু কৈছে যে শাস্ত্ৰ অনুমতি শত্ৰু নাহি উত্তপন সুশীল গুণেশে মাত্ৰ তাৰ ভূষণ সুশীল গুণ যাৰ নেকি গুণটো একদম মিতব্যয়ী হয় এনেকুৱা ধৰণৰ যাৰ নেকি মাৰ্জিত গুণ হয় সেইটোৱে হ'ল তাৰ ভূষণ ভূষণ মানে হ'ল অলংকাৰ এইটো হ'ল এজন সাধুৰ অলংকাৰ সাধুৱে বেলেগ অলংকাৰ নিপিন্ধে আজিকালি বহুতে এনেকুৱা অলংকাৰ পিন্ধে হাতত সোণৰ আঙুঠি বেলেগৰটো বেলেগ কথা কিন্তু ভক্তিত বা যিয়ে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত বহিব আসনত বহাৰ সময়ত তেওঁৰ গাত বেলেগ ভূষণ মানে অলংকাৰ থাকিব নোৱাৰে কি অলংকাৰ বোলে সোণৰ আঙুঠি তেওঁৰ যিমানেই টকা নাথাকক কিয় সোণৰ চেইন বিভিন্ন প্ৰকাৰৰ পাটৰ ধুতি কিয় পাট পলু কেইটাতো আমি পোহাবিলাকে জানো ইয়াতে বাগিচা চিবাতো পলু পোহা মানুহ বহুতেই আছে পাটৰ পলু যেতিয়া নেকি কি কৰে সেই জীৱটোতো গৰম পানীত ভিজাই ডুবাই মাৰি সেই সূতাখিনি ওলোৱা হয় সেইখিনি মেলে মিটিঙে পিন্ধি যাব পাৰে কিন্তু ভাগৱতৰ আসনত বহিলে বা আপুনি নামৰ আসনত বহিলে এইটো পিন্ধিব নোৱাৰে কাৰণ কিয় এই কাপোৰখনত বিভিন্ন প্ৰকাৰৰ জীৱৰ আৰ্তনাদ আছে জীৱকেইটা মানে কান্দি আছে নহয় সেইকেইটা জীৱ গৰম পানীত পেলাই দিয়া হৈছে তাৰ পৰাই সূতা উলিওৱা হৈছে এইটো ৰাজসিক ড্ৰেছ হৈ যাব গতিকে সাত্বিক ড্ৰেছত হ'ব লাগে গতিকে সেইকাৰণে ভাগৱত ব্যাখ্যাকাৰকেই হওক বা যিসকল ভজন মাৰ্গত ওপৰলৈ যাব খোজে তেওঁলোকে অন্তত নামত বহিলে কোনো কাৰণত তেওঁৰ গাত বিভিন্ন প্ৰকাৰৰ একদম মানে সোণৰ কিবা কিবি কাৰণ সোণতেই কলি আছে এইটো বহুতে মানে এইটো কথাত মানে বেয়া পায় তথাপি উপায় নাই সঁচা কথা শুদ্ধ কথাটো ক'বই লাগিব দ্বিতীয় স্কন্ধতেই কৈছে যে কলিত স্থান দিছে সোণত এই ধৰ্মযুক্তই হওক অধৰ্মযুক্তই হওক এইটো কোনো ধৰণৰ প্ৰশ্ন নাই গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে সেই কথাটো কৈছে এইটো ভূষণ মানে অলংকাৰ কোনটো কৈছে যি অলংকাৰ কি কেৱল মানে তেওঁৰ কৰুণা থাকিব দয়া থাকিব জীৱৰ প্ৰতি প্ৰেম এখন সঁচা হৃদয় থাকিব তেওঁহে কি সাধু হোৱাৰ লক্ষণ বা সাধু হোৱাৰ যোগ্য নহ'লে তেওঁৰ নামক সাধু বুলি ক'ব পাৰিব ভেকচন কৰিব পাৰিব কিন্তু তেওঁৰ দ্বাৰা সমাজৰ কোনো ধৰণৰ কল্যাণ নহ'ব গতিকে সেইকাৰণে কৈছে সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ তেওঁলোকৰ ভূষণেই হ'ল অলংকাৰেই হ'ল সেইটো যিয়ে নেকি এটা সুন্দৰ গুণৰ অধিকাৰী মনৰ অধিকাৰী এৰা মোহত একান্ত ভাৱ ভকতি কৌৰন্ত মুত প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত এৰা মোৰ সুমংগল কথা অহন্ত শুনন্ত ও মুত মন দিয়া হবে তাপয়ে মোহত একান্ত ভাৱ ভকতি
কৰন্ত যিয়ে নেকি মোক একান্ত ভাৱেৰে ভক্তি কৰিব পাৰে বুলি কৈছে। কোনে কৈছে এই কথাটো? কপিল মুনিয়ে কৈছে। কাক কৈছে? দেৱহূতিৰ আগত কৈছে যে মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, যিয়ে নেকি মোৰ লগত ভাৱেৰে ভক্তি কৰে। সেইকাৰণে নামঘোষাৰ শেষত কি কৈছে? এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে। ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভাৱেন লভতে জ্ঞানম ভাৱেন লভতে সৰ্বম। এইটো কৈছে ভাৱ। যদি ভিতৰৰ পৰা ভাৱেই নাহে তেতিয়াহ'লে ভক্তিটো ক'ৰ পৰা হ'ব? আমাৰ সেইকাৰণে আগৰ দিনৰ বুঢ়া বুঢ়ীবিলাকে কৈছিলে এই বাপা ভাৱে ভক্তি এই বুলি কৈছিলে। তাৰমানে কি? ভাৱে ভক্তি মানে কি? ভাৱটো আহিব লাগিব। এতিয়া আজি আমি ক'ত আছো, কিয় আছো, ক'ত বহি আছো, কি পঢ়ি আছে, কিনো কৈ আছে, এই বস্তুটো যদি আমাৰ ভাৱেই নাহে ভক্তিটো ক'ৰ পৰা আহিব? নহয়। এতিয়া মেট্ৰিক কেণ্ডিডেট বিলাকে মেট্ৰিক দি আছে, হায়াৰ ছেকেণ্ডাৰী কেণ্ডিডেট বিলাকে দি আছে। যদি পঢ়াৰ সময়ত যদি ভাৱটোৱে নাহিলে তেওঁৰ শিক্ষাটো ক'ৰ পৰা লাভ কৰিব? গতিকে সেইকাৰণে আমাৰ কি লাগিব? ভাৱটো লাগিব। কৈছে যে মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মুত প্ৰীতি অৰ্থে ভাৰ্যাপুত্ৰ এৰিবন্ত। মোৰ প্ৰীতিৰ অৰ্থে ভাৰ্যাপুত্ৰ এইবিলাক কি কৰিব? তেওঁ কিছু এৰাই চলিব লাগিব। মানে কি? আজিৰ পৰা একদম বাদ দিয়া এনেকুৱা নহয়, এনেকুৱা অৰ্থত কোৱা নাই। মানে এতিয়া আজি যেনেকুৱাকে আপোনাৰভাৱে আমি ঘৰ দুৱাৰ এৰি আমি ইয়াতে আহিছো নহয়, এইখিনি সময় আপোনালোক আমি প্ৰত্যেকে কি পদুম ফুলৰ পাতটো বা কলিটোৰ দৰে। ইয়াত বহি থকা সমস্ত জনাই পদুম ফুলৰ পাতটোৰ দৰে। কেনেকে? পদুম ফুলৰ পাত বা কলিটো বোকাতেই জন্ম, পানীতেই জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে। আমিও সংসাৰৰ মায়ামোহৰ মাজতেই জন্ম। কাৰনো বনৰ য'ত নাই, কাৰ বন নাই, হয়নে নহয়? আমাৰ ইয়াতে অহা প্ৰত্যেকৰে ঘৰত কাম আছে, কিন্তু ইমান মূল্যৱান কাম এৰিও যে আমি ইয়াত বহি আছো, 2 ঘণ্টামান বহিম বুলি যে আহিছো, কি কাৰণত আহিছো? এই যে মানুহক খাব মাতিলেও অহাৰ সময় নাই, কিন্তু আপোনালোকৰ দৰে মূল্যৱান এই যে জীৱকেইটা ইয়াত যে আহিছে এই যে 2 ঘণ্টা 1 ঘণ্টা যি পাৰে এইখিনি সময় যে ইয়াতে সময় দিছে, কিয় দিছে? ঈশ্বৰক ভাল পায়। ভগৱানে তাকেই কৈছে যে হে মাতৃ, মোৰ কাৰণে যিয়ে নেকি মোক চিন্তা কৰিবৰ কাৰণে, যিয়ে এনেদৰে পুত্ৰ ভাৰ্যা অকণমান ত্যাগ কৰি ওলাই আহিব পাৰে, তেওঁই মোক পাব। যদি আমি সদায় যদি নিজৰ গৰু ছাগলী খোৱা লোৱা এইবিলাকতে যদি আমি বছৰ ধৰি ব্যস্ত হৈ থাকো, কোনোবা দিনা জানো এইবিলাক য'ত মৰিব? খোৱা লোৱাৰ য'ত জানো কোনোবা দিনা মৰিব? এইবিলাক সদায় এনেদৰে থাকিব। গতিকে সেইকাৰণে তাৰ পৰা ওলাই কি কৰিব লাগিব? আজিৰ দৰে সাধু সংগ ল'ব লাগিব। আৰু এনেকুৱা সাধু সংগ যদি কোনোবাই মিছ কৰে, যদি এনেকুৱা যদি দুৰ্লভ সাধুৰ সংগ, ইয়াত কি শুনিছে হয়তো পাঠকে বহুত ক'ব নোৱাৰিবও পাৰে। ভকতক যে দৰ্শন পাইছো এইটোৱে আটাইতকৈ শ্ৰেষ্ঠ ভাগ্য। এই যে ভকত দৰ্শন হোৱাৰ লগে লগে আমাৰ পাপ নাশ হৈ যায়। 3টা কাৰণত পাপ নাশ হৈ যায়: শ্ৰৱণত, দৰ্শনত, স্পৰ্শত। আমি যদি একদম মানে শ্ৰৱণ কৰিব কাণেৰে যেনিবা ভালকে বুজি পোৱা নাই কি কৈছে, আমি যদি এনেকে যদি দৰ্শন কৰো, ভক্তি সহকাৰে যদি সাধু সংগ দৰ্শন কৰো, যদি ভক্তিযুক্তভাৱে দৰ্শন কৰো, তেতিয়াহ'লে পাপ খণ্ডন হ'ব পাৰে। আৰু অভক্তিযুক্তভাৱে দৰ্শন কৰিলে পাপ বেছি বাঢ়ি যাব। 2 নম্বৰ কথা, যদি কোনোবাই স্পৰ্শ কৰে, ভকতৰ সংগতে হওক, ভকতৰ চৰণতেই হওক, নহ'লে ভাগৱতৰ ওচৰতে হওক, যদি স্পৰ্শ কৰে তেতিয়াহ'লে তেওঁ কি পাব? তেওঁ পাপৰ পৰা নাশ হ'ব পাৰে। আৰু এটা হ'ল শ্ৰৱণত, যদি কোনোবাই ভালদৰে শুনিব পাৰে। এই 3টা কাৰণত কি হ'ব পাৰে? তেওঁ গতি পাব পাৰে। গতিকে সেইকাৰণে কৈছে যে মূৰ প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যা এৰিবন্ত, মূৰ সুমংগল কথা কহন্ত শুনন্ত। মোৰ সুমংগলৰ কথা যদি কোনোবাই কয় আৰু ক'লে যদি কোনোবাই শুনি ল'ব পাৰে, যদি কোনোবাই শ্ৰদ্ধা সহকাৰে মোৰ সুমংগলৰ কথা কয় আৰু যদি কোনোবাই শ্ৰদ্ধা সহকাৰে এই কথাবিলাক যদি শ্ৰৱণ কৰিব পাৰে, আজিৰ দৰে যদি কোনোবাই শুনিব পাৰে, মুত মন দিয়া হবে তাপ এৰাবন্ত। আৰু তেনেকুৱাকে যদি মোৰ ওচৰত মনটো অৰ্পণ কৰি দিব পাৰিলে তেওঁৰ কি হ'ব? তাপটো এৰাব। কি তাপ? এতিয়া সংসাৰত 3 কুৰা জুয়ে পুৰি আছে। তাপ হ'ল 3টা: আদি ভৌতিক তাপ, আদি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ 3 কুৰা জুয়ে আমাৰ প্ৰত্যেককে পুৰি আছে। আদি ভৌতিক তাপ এতিয়া কোনে পাই আছো? আমি প্ৰত্যেকেই পাই আছো। এই যে ভৌতিক শৰীৰটো যিমানবিলাক তাপ হয়,
জ্বৰৰ পৰা, মূৰৰ বিহৰ পৰা, পেটৰ বিহৰ পৰা, গাঁঠিৰ বিহৰ পৰা যিমানবিলাক আমাৰ এই যে ভৌতিক শৰীৰটোত হয় তাপ, এইবিলাক হ'ল আদি ভৌতিক তাপ, আদি দৈবিক তাপ। দৈৱক্ৰমে হঠাতে বোলে বানপানী নহয়, হঠাতে বোলে মানুহজন পৰি গ'ল, হঠাতে বোলে তেওঁ বোলে বিচাৰি থাকিলে, হঠাতে বোলে সাপে কামুৰিলে, হঠাৎ এতিয়া শুনিছিলো মানুহজন আছিলে, এতিয়া বোলে তেওঁ পৰি এইটো অৱস্থা হস্পিটেলত বোলে ভৰ্তি হ'ব লগা হ'ল। এই যিমানবিলাক কথা হঠাতে হঠাতে পাওঁ, এইবিলাক হ'ল আদি দৈবিক তাপ। আৰু আধ্যাত্মিক তাপ, আধ্যাত্মিক আকৌ দুই প্ৰকাৰে থাকে, এটা হ'ল শাৰীৰিক, এটা হ'ল মানসিক। আধ্যাত্মিকৰ শাৰীৰিক তাপটো কেনেকুৱা বোলে, বোৱাৰীয়ে মোক ভাতকেইটা মানে দিওঁতে ভাতকেইটা ঠেকেচা মাৰি দিছে, বোৱাৰীয়ে বোলে ভাতকেইটা মানে এই বুঢ়া খা, যদি খা, নাখা যদি মৰি যা, এই বুলি কৈছে। বোলে এই বুঢ়ী ভাতকেইটা খা, বোৱাৰীয়ে বোলে থাকিব সুখ দিয়া নাই, বোৱাৰীয়ে কৈছে বোলে শাহুৱেকে সুখ দিয়া নাই, শাহুৱেকে বোলে কিবা কিবি কৈ থাকে। এই যিমানবিলাক সমস্যা আছে এইবিলাক হ'ল আমাৰ মানসিক তাপ। মই অফিচত গ'লো, বছে গালি পাৰিলে, স্কুলত গ'লো, মাষ্টৰে গালি পাৰিলে, এই যিমানবিলাক তাপ পৰিত্ৰাণ পাব লাগিলে কি বুলি কৈছে, সচ্চিদানন্দ ৰূপায়ম বিশ্বৎপত্ৰয়াদিহেতবে তাপত্ৰয়োৰ বিনাশায়াম শ্ৰীকৃষ্ণায় বয়ম নমঃ। তিনি পুৰা জুইৰ পৰাও কোনে পৰিত্ৰাণ কৰাই দিব পাৰে? ভগৱন্ত ঈশ্বৰ কৃষ্ণই পৰিত্ৰাণ কৰাই দিব পাৰে। সেইকাৰণে প্ৰভুসকল, আজি আমি ভাগৱতৰ যিমান কাহিনী পঢ়ি আছো বা যিমানবিলাক ভক্তিৰ লগত অনুষ্ঠান আছে সংগতি থকা, সমস্ত অনুষ্ঠান, সমস্ত তপ জপ যাগ যজ্ঞ পূজা পাতলৰ মূলতে হ'ল কি? কেৱল হৰি নাম। হৰি নাম এব নাম এব নাম এব কেৱলম কলৌ নাস্তিব্য 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 গতিৰ অন্যথা। হৰি নামে হাৰ, হৰি নামৰ বাহিৰে আৰু বেলেগ গতি নাই। কিন্তু হৰি নাম ল'ব লাগে বুলি ক'লে আমাৰ বহুতে কিন্তু হৰি নামটো নলয়। কি হৰি নাম ল'ব লাগে? হৰি নাম ল'ব লাগে বুলি ক'লে কিহৰ হৰি নাম ল'ব লাগে? হৰি নাম কিছুমানৰ এনেকুৱা হৈ যায় বোলে আমি বছৰেকৰ মূৰত এদিন কেতিয়াবা ল'ম আৰু হৰি নাম। কিছুমানে কাতিৰ মাহতহে ল'ব, কিছুমানে বছৰেকীয়া যদি কাৰোবাৰ শ্ৰাদ্ধ থাকে সেইদিনাহে ল'ব। আৰু মানুহে এনেকুৱাই ভবা হৈছে হৰি নাম মানে আমি বছৰেকৰ মূৰত এটা অনুষ্ঠান পাতিলো আৰু সেইদিনাই ল'ম, বাকী কেইটা দিন মোৰ ইচ্ছা মতে চলি থাকিম। এইটো নহয় ভক্তি। হৰি নাম উঠাই বহাই খুৱাই খুৱাই আপুনি পেণ্ট পিন্ধি থাকক, আপুনি যিয়েই পিন্ধি নাথাকক কিয়, আপুনি য'তেই জন্মগ্ৰহণ নকৰক কিয়, কিন্তু নাম লওক। কিন্তু নাম ল'ব মানুহে টান পায়। কিহত বিশ্বাস কৰে? কোনোবাই যদি অকণমান পানী আনি যদি কোনোবাই পানী অকণমান যদি এনেকে যদি ছটিয়াই থাকে, এইটোত মানে খুব বিশ্বাস। পানীত বিশ্বাস, নামত বিশ্বাস নাই। কোনোবাই যদি এনেকে পানী ছটিয়াই দিয়ে, ওম পবিত্ৰ হওঁ পবিত্ৰ বা সৰ্ব অৱস্থান গতু পিবা ইহ স্মৰে পুণ্ডৰীকাক্ষং বাৰ্ভাগ্যন্তৰং চুচিহি, এই বুলি যদি কোনোবাই পানী মাৰি দিয়ে, পানীত খুব বিশ্বাস, কিন্তু নামত বিশ্বাস নাই। আমাৰ আটাইতকৈ দুৰ্ভাগ্য তাতেই প্ৰভুসকল, যে আমাৰ নামত বিশ্বাস নাই। কপিল প্ৰভুৱে বাৰে বাৰে কৈ আছে নাম লোৱা নাম লোৱা, চব অৱতাৰী পুৰুষে নাম ল'ব দি আছে, কিন্তু নামত বিশ্বাস নাই। ক'ত? পানীত বিশ্বাস। অৰ্থটো কি কৈছিলে? ওম পবিত্ৰ হওঁ পবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান গতু পিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, ইহ স্মৰে পুণ্ডৰীকাক্ষ, তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা, সব বাৰ্ধাভ্যন্তৰং চুচি, তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হ'বা। নহ'লে তোমাক কোনোবাই পানী মাৰি হুচি কৰিব পাৰে? কোনোবাই পানী মাৰি হুচি কৰিব পাৰে কাৰোবাক? নাম লোৱা, নাম নল'লে কোনেও হুচি কৰিব নোৱাৰে। যিমান তুমি পিণ্ড দিয়া, যিমান যজ্ঞ কৰা, যিমান তপ কৰা, যিমান দান কৰা, কৰি চাব পাৰা, এইখিনি স্বৰ্গ পাবা, তাৰ ওপৰত একো নাপাবা। আকৌ পুনৰ ক্ষয় হ'ব, আকৌ পুনৰ নিজ জন্মত আহিব লাগিব। গতিকে ইয়াৰ মূলতে হ'ল নাম। এই সংসাৰখনত চলিব লাগে যেনেকুৱাকে এই টকা অবিহনে একোৱেই নহয় আজিৰ যুগত, হয় নেকি? ধন নহ'লে আপুনি একাপ চাহো খাব নাপায় বৰ্তমান যুগত। আৰু সেইটো যুগত ইয়াৰ পৰা কি লৈ যাবা? ইয়াৰ পৰা যাব লাগিলে এইটো লাগিব, কি লাগিব? নাম ধন লাগিব। এইটোৰে কাম নকৰে। এইখিনি আমি ভৈৰৱকুণ্ড বেছি নহয়, ভৈৰৱকুণ্ড পাৰ হ'লে ভূটানত আৰু আমাৰ এই পইচা নচলে, হয়নে? আমাৰ পইচাটো ক'লে কাম কৰিব, এইখিনি ইয়াতে কাম কৰিব। ইয়াৰ বাহিৰত গ'লে আমাৰ এই পৃথিৱীখনতে কাম নকৰে। তুমি ইয়াৰ মৰাৰ পিছত তুমি ইয়াত কি লৈ যাবা?
তুমি বহুত ধন কামাই কৰিলা, বহুত তুমি টকাৰ সম্পত্তি পাহাৰ কৰি দিছা, কিন্তু তোমাৰ লগত যদি নাম ধনেই নাই, বেচেৰা তুমি কি লৈ যাবা? সেইকাৰণে আজিও সময় আছে, তুমি কি লোৱা? নাম লোৱা। আনধন নলাগয় নাম ধন বিনা জয়ৰ ঘূৰণন ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন। আন ধন নালাগে, কি লাগে? কেৱল নাম। আপোনাৰ জীৱনত যদি প্ৰাপ্ত হ'বলগীয়া আছে, বিশ্বাস ৰাখক, আপুনি নিবিচাৰিলেও পাব। আপুনি যদি পাব লগা আছে নহয়, নিবিচাৰিলেও পাব। যেনেদৰে মানুহে নিবিচাৰিলেও বেমাৰ আজাৰ পায়, মানুহে নিবিচাৰিলেও দুখ পায়, ঠিক তেনেকুৱাকে নিবিচাৰিলেও আপুনি সুখ পাব যদি আপোনাৰ কপালত আছে। আৰু যদি আপোনাৰ কপালত নাই, আপুনি যিমানেই যি নকৰক, দৌৰি চাওক, যিমান দৌৰে, কিন্তু কাম নহ'ব যদি আপোনাৰ সেইখিনি যদি আপোনাৰ জন্মৰ সাধনাত লৈ অহা নাই। গতিকে সেইকাৰণে প্ৰভুসকল, ইয়াত কেৱল নামত বিশ্বাস কৰক। এই জনমত চলিব লাগিলে এই ধন লাগিব, আৰু সেই জনমত চলিব লাগিলে কি লাগিব? নাম ধন লাগিব। আমি কিমানটা স্তৰ পাৰ হ'ব লাগিব? আমাৰ ইয়াতে আছে টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আয়নস্ফিয়াৰ, এক্সস্ফিয়াৰ, মেছস্ফিয়াৰ, এটা স্তৰ আছে। বিজ্ঞান পঢ়াবিলাকে ধন লাগিব। আমাৰ ইয়াৰ পৰা যেনেকুৱাকে এখন চন্দ্ৰযান এখন পঠাই দিওঁতে কিমান কোটি টকা খৰচ হ'ল, ঠিক তেনেকুৱাকে এটা আত্মা যেতিয়া ঊৰ্ধ্বমুখী হ'ব লাগিব, তেতিয়া কি লাগিব? নাম ধনেই লাগিব। নামৰ বাহিৰে বেলেগ একোৱেই নহয়। গতিকে সেইকাৰণে যিমান জীৱ আছে, সমস্ত জীৱ এইটো বিশ্বাস ৰাখিব লাগে, কিন্তু নামত। কিন্তু আজিকালি এনেকুৱা বাওপন্থী ওলাই গৈছে, নামত বিশ্বাস নকৰে, দৰকাৰ হ'লে তাতে যুক্তিবাদ দেখুৱাব। মই তেওঁলোকক যিমানলৈ শুনি আছে, মই অপেন্স টেলেঞ্জ কৈছো, যিমানলৈ শুনি আছে, তেওঁলোকে দৰকাৰ হ'লে কোনোবা মাৰ্ক্সে যদি কৈছে, লেনিনে কৈছে, ধৰ্মৰ ওপৰত বোলে এনেকুৱাকে কৈছে, এইটো বিৰাট বিশ্বাস কৰিব। বোলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ধৰ্মৰ ওপৰত এনেকে এটা সংজ্ঞা আগবঢ়াইছে। বাহ, এৰিষ্টটলে ধৰ্মৰ ওপৰত কৈছে, প্লেটোৱে এনেকে কৈছে ধৰ্মৰ ওপৰত। কিন্তু যদি কোৱা যায় শংকৰ মাধৱে এনেকে কৈছে বুলি ক'লে, সেইকেইটাই কিন্তু বুজি নাপায়। আৰে আপুনি লছ কাৰ? গতিকে সেইকাৰণে ৰাজীৱ খদিয়া নামৰ এটা শিল্পী আছিল, সেইকাৰণে তেওঁ কৈছে বোলে আমাৰ এই পশ্চিমীয়া সংস্কৃতিবিলাক আমাৰ মানুহে ল'ব জানিলে, কিন্তু আমাৰ দেশৰ যি নেকি শংকৰ মাধৱে কোৱা কথাখিনি কিন্তু নামানিলে। সেইকাৰণে কি কৈছে? এই পশ্চিমৰ বতাহ যাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ? পশ্চিমৰ বতাহ যাক পূব ফাললৈ বৈ আছে, লুইখন ভৰিলে বিষ মেটেকাৰে, পাৰত ভৰিলে যাবৰ। পশ্চিমৰ বতাহ যাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ?